আপোনাৰ মহিমা আপুনি বেকত কৰি প্ৰভু জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু সমস্ত জনাব কিয় কি সমস্ত আপোনাৰ সমস্ত মহাকাশ ভগৱন্ত দুজনাগুৰু শুদ্ধৰ একান্ত পাৰিষদ এই মধ্যৰ দুপৰ বেলিকাল আপোনাৰ সমস্ত জ্ঞাগতা কৰা প্ৰভু ভগৱন্তৰ ৰক্ততে এভাগী মহাভাগত অস্থায়ী ৰূপে প্ৰতিষ্ঠা কৰাই দুগচি ধৰ্মৰ গুৰুৰ বন্তি চাৰিভাগী কটাগুৱা দণ্ড খৰচাৰ সমন্বিতে গুৰুজনাৰ সুবৰ্ণময় ভাল নৱধাৰ ভক্তি অৰ্পণ কৰাই গুৰুজনাৰ একাশাৰী শৰণ ঘোষাৰে শৰণাগত কৰাই তেওঁ সমস্ত এই দুপৰ বেলিকাৰ সেৱা জনাইছে বোলে উদ্দেশ্য কি আছিলে হে প্ৰভু সমস্ত সেই আই মাতৃগৰাকী আৰু তেওঁৰ সমস্তৰ পুত্ৰ বোৱাৰী সমন্বিতে পিতৃগুৰু আপোনাৰ সমস্তৰ বিষ্ণু বৈষ্ণৱৰ সংগতে আছিল আজি কিছুদিনৰ আগতে ইহলীলা সম্বৰণ কৰা উদ্দেশ্য কৰি আজি সেই শুভদিন শুভবাৰ শুভতিথি শুভক্ষণতে তেওঁ সমস্ত বৈকুণ্ঠলৈ গমন কৰিছিলে সেই উদ্দেশ্য কামনা কৰি আজি সেই তেওঁৰ সমস্ত স্বামী গুৰু আজি বাৰ্ষিক আদ্যচাৰ্যৰ উপলক্ষে আপোনাৰ সমস্ত শ্ৰীমুখ কমলাসন্তে একেশাৰী নিৰ্গুণী নাম শ্ৰৱণ কীৰ্তন কৰা মানসে সেৱকী সমস্তে দহৌৰাঙনি কীৰ্তনাঞ্জলি কৰি এই বৈকুণ্ঠ স্থানলৈ আৰু স্বামী গুৰু চৰণলৈ বুলি সেৱা জনাইছে বোলে তুমি নিত্য নিৰঞ্জন নাৰায়ণ অনাদি অনন্ত পৰম পুৰুষ ভগৱন্ত ৰূপে চৈতন্য শক্তিৰ জগত নিয়ন্ত্ৰা অন্তৰ্যামী ভগৱন্ত প্ৰিয়তম সখাৰিষ্ট গুৰু তোমাত কৰিয়া তদুগুণ নাম স্বৰূপ তোমাত কৰিয়া তদুগুণ নাম বোলে পিতা ধৰ্ম পিতা স্বৰ্গ পিতা হি কৰ্ম পিতাৰ এই প্ৰতিমাৰ পণ্ডিত সৰ্বদেৱতাই বোলে একাদশী সমান ব্ৰত নাই বোলে পিতৃগুৰু সমান গুৰু নাই আজি সেই তেওঁৰ সমস্ত পিতৃগুৰু আৰু স্বামী গুৰু চৰণত যি ভক্তিপূৰ্ণ সেৱা অৰ্পণ কৰিছে এই সেৱাভাগী পিতৃগুৰু আৰু স্বামী গুৰু মোৰ প্ৰতি গ্ৰহণ্য কৰি তেওঁ সমস্ত এৰি থৈ যোৱা সহধৰ্মিনীকে প্ৰমুখ্য কৰি পুত্ৰ বোৱাৰী নাতি নাতিনী বংশ পৰিয়াল ককাই ভাই ইষ্ট কুটুম ওচৰ চুবুৰীয়া সমন্বিতে যি উদ্দেশ্য কামনা কৰি তোমাৰ চৰণত অচলা ভক্তি প্ৰদান কৰি সেৱা জনাইছে সেয়া প্ৰভুৰ ভগৱন্তই মোৰ বুলি গ্ৰহণ্য কৰি আৰু স্বামী গুৰুৱে মোৰ বুলি গ্ৰহণ্য কৰি গুৰুদেৱ নাম ভকত চাৰিমুঠি বস্তু প্ৰসন্ন মনসত অভিলাষখিনি পৰিপূৰ্ণ কৰি তুজনা গুৰু এজন কৃপা